যোৰহাটৰ ভুগদৈ নদীত পুনৰ সন্ধানহীন হৈছে এজন লোক অবৈধভাৱে খন্দা গাঁতত পৰি সন্ধানহীন হৈছে লোকজন মুৰবুৰিয়া অঞ্চলৰ বিকাশ গোৱালা নদী পাৰ হওঁতে সন্ধানহীন হৈ পৰে লোকজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে এছডিআৰএফৰ দলে অবৈধ বালি খননৰ ফলত নৈৰ ঠাই সৃষ্টি হৈছিল বৃহৎ গাঁত চকুমুটা কুলিৰ ভত যোৰহাট জিলা প্ৰশাসন এটা ব্ৰেকিং মুহূৰ্ত জনাইছো যোৰহাটৰ ভুগদৈ নদীত পুনৰ সন্ধানহীন হৈছে এজন লোক অবৈধভাৱে খন্দা গাঁতত পৰি সন্ধানহীন হৈছে লোকজন মুৰবুৰিয়া অঞ্চলৰ বিকাশ গোৱালা নদী পাৰ হওঁতে সন্ধানহীন হৈ পৰে লোকজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে এছডিআৰএফৰ দলে অবৈধ বালি খননৰ ফলত নৈৰ ঠাই বৃহৎ গাঁতৰ সৃষ্টি হৈছে চকুমুটা কুলিৰ ভাওত আছে যোৰহাট জিলা প্ৰশাসন আজি প্ৰায় 9টামান বজাত আমাৰ মুৰমুৰিয়া চাহ বাগিচাৰ 28 নম্বৰ লাইনৰ ভাতৃস্বৰূপ আপোনাৰ বঞ্চি নামৰ ল'ৰা এজন আজি নদী সিটো পাৰে কোনোবাই ঢুকাইছিলে তেওঁ খৰি দিব যোৱা অৱস্থাতে তেওঁ নদীৰ পৰা চাগে পিছলি পৰি বৰ্তমান সন্ধানহীন হৈ আছে আৰু এতিয়া জিলা প্ৰশাসনেই হওক বা এছডিআৰএফ হওক সন্ধান চলাই আছে এতিয়ালৈকে সন্ধান পোৱা নাই আৰু ইয়াৰ এই যদি কেনেবাকৈ তেওঁ নদীত পৰি তেওঁ মৃত্যু ল'বলগীয়া হৈছে ইয়াৰ কিন্তু সম্পূৰ্ণ দায়ী যোৰহাট জিলা প্ৰশাসন আৰু আপোনাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট কাৰণ আজি প্ৰায় 2-3 বছৰ আমি দেখি আহিছোঁ অবৈধভাৱে ইয়াত বালি খনন চলি আছে 2-3টা বালি মানে জেচিবি দি বালি খনন চলাই আছে আৰু এই বালি খনন চলোৱাৰ ক্ষেত্ৰত আজিৰ তাৰিখত 2-3টা তেনেকৈ যুৱকে মৃত্যু খাবতি ল'বলগীয়া হৈছে ইয়াৰ কিন্তু সম্পূৰ্ণ দায়ী জিলা প্ৰশাসন আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু ইয়াক এই অবৈধ বালি খনন অতি শীঘ্ৰে বন্ধ কৰিবলৈ আমি দাবী জনাইছোঁ ইয়াত দ হৈ গৈছে নেকি বহুত দ হৈ গৈছে ইয়াত বহুত দ হৈ গৈছে মানে আৰু এই দৰ ফলতহে তেনেকৈ মানে আগতে আমাৰ পানী নাছিলে পানী নথকাৰ ফলত আমি নদীত গা ধুব আহিছিলোঁ কিন্তু আজিৰ তাৰিখত গা ধুব আহিব নোৱাৰোঁ কাৰণ ইমানে দ হৈ গৈছে তাত গা ধুলে আমি মৃত্যু খাবতি ল'বলগীয়া হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ